Namaskar and welcome to eKaksha. My name is Zepoli Das and today we are going to discuss part 6 of lesson number 2, the golden touch. In today's session, we are going to discuss activity number 10 and 11. So without much delay, let's start with our activities. So activity number 10A. Look at the following words. They can be broken into different syllables. আমাক কি কৈছে তলত থকা শব্দবোৰ চাবলৈ কৈছে কোনবোৰ শব্দৰ কথা কৈছে তোমালোকে বুকত দেখা পাবা যে এনেকৈ শব্দ তিনিটা শব্দ দিয়া আছে ওকে সো এই শব্দবোৰ চাই তাৰ পিছত কি বুলি কৈছে they can be broken into different syllables so these words can be broken into different syllables. Now, what is syllable? Okay, so when we pronounce words, sometimes or often, the small words we pronounce at a stress, like go, okay, or the word king, okay. So, যেতিয়া আমি go বা king বুলি কওঁ তেতিয়া আমি এটা stress কতো stop নকৰাকে এবাৰতে এই সুটি সৰু সৰু শব্দবোৰ উচ্চাৰণ কৰো কিন্তু যেতিয়া শব্দটো দীঘলীয়া হয় তেতিয়া আমি উচ্চাৰণৰ সুবিধাৰ কাৰণে we break those long words into different parts and those parts are called syllable. For example, king বুলি কতে আমাৰ এবাৰতে কৈছো কিন্তু যেতিয়া আমি কম kingdom okay so it's a long word তেতিয়া আমি কি কৰিছো আমি kingdom কবৰ কাৰণে আমি এবাৰ প্ৰথমে king কৈছো অকমান ৰৈছো তাৰ পিছত আমি dom কৈছো so আমি kingdom word টো উচ্চাৰণ কৰতে দুটা ভাগত ভগাই লৈছো 1 and 2. So, these are called syllables. Okay. এইবিলাকক কি বুলি কয়? Syllables বুলি কয়. ঠিক আছে? আৰু যিবিলাক শব্দ আমি এবাৰতে উচ্চাৰণ কৰিব পাৰো তাত এটাই syllable থাকে। কিন্তু কিছুমান শব্দত দুটা বা কিছুমানত তিনিটা বা চাৰিটা বা তাতকৈও অধিক syllable থাকিব পাৰে okay so এটা আমাৰ কোৱেশ্চনটোত কি কৈছে চোৱা read the words aloud এই শব্দবোৰ কি কৰিব কৈছে ডাঙৰকৈ aloud ডাঙৰকৈ পঢ়িব কৈছে and clap once আৰু কি কৰিব কৈছে clap কৰিব কৈছে clap কৰা মানে হাততালি বজোৱা for each syllable so wordটোত থকা প্ৰতিটো syllableৰ কাৰণে এবাৰকৈ হাততালি বজাব কৈছে write down how many times you have clapped for each word তাৰ পিছত কৈছে যে প্ৰত্যেকটো ওয়াৰ্ডৰ কাৰণে তোমালোকেনো কিমানবাৰ হাততালি বজালা সাইডত থকা বক্সটোত লিখিব কৈছে a few of them are done for you so কেইটামান তোমালোকক কৰি দিয়া হৈছে Find out a few more words from the text having 2 or more syllables. Ita ki koise textor pora 2 or more syllable enekwa shobdo bisari ulabo koise find koribo koise jibilako eta syllable nohoy duta ba tatokoi odhik syllable thoka shobdo basi ulabo koise and complete the list above. Aru jikhon list dia ase amak আমি দেখা পাইছো যে আমি এখন লিস্ট পাইছো আৰু লিষ্টখন আমাক কি কৰিব কৈছে এয়াসা ফুলফিল ম্যাজিক্যাল আৰু সেলিব্রেশন এই লিষ্টখনত তিনিটা ওয়ার্ড অলৰেডি দিয়া আছে আৰু লিষ্টখন আমাক কমপ্লিট কৰিব কৈছে কোনবোৰ শব্দৰে এনেকুৱা শব্দ লব কৈছে যেটো আমাৰ টেক্সটখনত আছে that means lesson number 2 the golden touch আছে আৰু তাৰ পৰা শব্দৰে এই লিষ্টখন কমপ্লিট কৰিব কৈছে কিন্তু শব্দবোৰ এনেকুৱা হ'ব লাগিব সো দুটা বা তাতকৈ অধিক syllable থাকিব ওকে এতিয়া আমাৰ লিষ্টত থকা ফাৰ্স্ট যেটো আমাৰ
word আছে হেতু লৈ আমি মন কৰো আহা তো first word is fulfill okay আমি কি কৰিছো সোৱা এটো তোমালোকক কৰি দিছে fulfill আমি fulfill word to উচ্চাৰণ কৰতে কেইবাৰ ভাঙিছো full আৰু fill দুবাৰ ভাঙিছো so এইটো two syllable থকা শব্দ so কিমান বাৰ আমি ক্ল্যাপ কৰিম আমি দুবাৰ ক্ল্যাপ কৰিম full fill okay so two claps okay next word to ami saw number 2 magical magical তোমালোকে ডাঙৰ কৈ উচ্চাৰণ কৰি চাবা magical কেইটা syllable তিনিটা syllable so how many claps magical 3 claps number 3 এইটো সোৱা অলপ দীঘল শব্দ হয়নে এটা এই দীঘল শব্দটো আমি একেবাৰতে উচ্চাৰণ নকৰো আমি কি কৰিম এটো আমি ভগাই লম ব্ৰেক কৰিম কেনেকে ব্ৰেক কৰিছো সোৱা ইয়াতে মন কৰিবা celebration কেইবাৰ ব্ৰেক কৰিছো 4 times celebration so how many claps celebration so 4 claps okay now this word I have taken from the lesson it's constantly তোমালোকৰ লেসনত এই শব্দটো দিয়া আছে so constantly শব্দটো তোমালোকে যেটা উচ্চাৰণ কৰিবা কেইটা সিলেবলত উচ্চাৰণ কৰিবা ব্ৰেক কৰিবা constantly কেইবাৰ আমি ক্ল্যাপ কৰিম 3 times constantly 3 claps next word is divine divine spiritor পৰা আমি এই divine word to লৈছো divine so দুটা syllable divine divine 2 claps number 6 অলপ আগতে মই এক্সপ্লেইন কৰিলো kingdom kingdom 2 syllables king and dom so kingdom last one is spirit again from the text spirit 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 so 2 claps okay so এখন list তোমালোকে লিখি লব পাৰা আৰু অকল লিখি লোৱাই নহয় you have to practice এইকেইটা word নহয় you can take any word and you pronounce them aloud ডাঙৰকে বুকৰ পৰা যিকোনো word লবা ডাঙৰকে উলাই মাতটো উলাই কবা আৰু try to find out how many syllables are there okay 10 bit এটা কথা কৈছে read this activity number 10b notice that the word magical pronounced with more force on the first syllable আমি magical word to ইতিমধ্যে পাইছো যেতিয়া আমি magical word to পঢ়িছিলো তেতিয়া আমি তা কেইটা syllableত ভগাই লৈছিলো 3 syllableত magical so এই তিনটা syllableত ভগোৱাৰ পিছত আমি লক্ষ্য কৰিছিলো যে first syllable to কি হৈছে বেছি force দিয়া হৈছে হয়নে নহয় so magical magical okay we say the first syllable more strongly than the others see ইয়াত যেটুত আমি বেছি force দিছো বেছি strongly কৈছো magical হেতু ৰঙা মাৰ্ক কৰি ইয়াত দিয়া আছে তাৰ মানে এই syllable টুক stress syllable বুলি কয় again the word fulfill is pronounced with more force on the second syllable that is we say the second syllable more strongly than the other see fulfill আমি যেটা কানেৰে শুনিবলৈ যত্ন কৰা fulfill magical magical
প্ৰথম syllable-টোত বেছি stress দিছো, বেছি strongly কৈছো, আৰু fulfill word-টোত ফুলটো অলপ লাহেকে কৈছো, fill-টোত আমি বেছি জোৰ দিছো, stress দিছো। তাৰ মানে আমি কি বুজিলো যে word-ত থকা প্ৰতিটো syllable-তে আমি যেতিয়া উচ্চাৰণ কৰো, আমি সমানে জোৰ নিদো, কোনবাটো অকমান লাহেকে উচ্চাৰণ কৰো, আৰু কোনবাটোত বহুত force দিও। So, next কি কৈছে, listen how your teacher pronounced the word celebration. Practice saying the word with correct stress. এতিয়া আমি celebration wordটো পাইছিলো, ইয়াৰ আগত আমি already পাইছো। celebration wordটো যেতিয়া আমি উচ্চাৰণ কৰিম, তেতিয়া আমি এইটো কেইটা syllable-ত ভগাম, আৰু কোনটো syllable-ত আমি বেছি stress দিম। So, মই উচ্চাৰণ কৰিছো celebration. কোনটো syllable-ত আমি বেছি stress দিছো, চোৱাচোন। আমি যদি এইটো ভাঙো, cell, e, bre, তাৰ পিছত sun. আমি কেইটা syllable-ত ভাঙিলো, 1, 2, 3, 4. চাৰিটা syllable-ত ভাঙিছো, আৰু তাৰ পিছত আমি উচ্চাৰণ কৰোঁতে কি কৰিছো, celebration. তাৰ মানে দেখা পাইছা, এই third syllable-টোত আমি উচ্চাৰণ কৰোঁতে বেছিকে stress দিছো, বেছিকৈ জোৰ দিছো। তোমালোকেও উচ্চাৰণ কৰি চোৱাচোন, celebration. Okay, very good. Now, come to the next activity. Activity number 11. ইয়াত কি কৈছে চোৱা, listen to the story, The Tale of the Talking Cave. Answer the questions orally. So, তোমালোকক কি কৰিব কৈছে, এটা story শুনিব কৈছে। storyটোৰ নাম কি? The Tale of the Talking Cave. মুখেৰে talking মানে কি, মুখেৰে মাতা, কথা কোৱা, তাৰ মানে কি নাম সাধুটোৰ? কথা কোৱা cave মানে কি, গুহা, কথা কোৱা গুহাৰ এটা কাহিনী। সেই storyটো শুনিব কৈছে, আৰু তাৰ পিছত ইয়াত কেইটামান question দিছে, আৰু সেই question বিলাকৰ answerবোৰ তোমালোকক ক'বলৈ কৈছে। Okay, so আহাচোন আমি কি কৰো, আমি storyটো পঢ়ি লওঁ। This is the story of The Tale of Talking Cave. মই storyটো পঢ়ি দিছো, তোমালোকে মনোযোগেৰে শুনিবা। তাৰ পিছত আমি questionবোৰ কি কৰিম, discuss কৰিম, কিনো আমাক question সুধিছে। Okay, transcript of listening text. So, this is a listening text. তোমালোকে শুনিবা, মই পঢ়ি যাম। The Tale of the Talking Cave. In a dense forest, a wise old monk named Deva lived in a small cave. কি বুলি কৈছে, এখন খুব dense forest আছিলে, খুব গহীন জংঘল হাবি আছিলে, আৰু এজন wise old monk আছিলে, monk মানে সাধু, আৰু তেওঁৰ নাম কি আছিলে, দেৱা আছিলে। তেওঁ এটা সৰু cave, এটা সৰু গুহাত বসবাস কৰিছিলে। One day while Deva was meditating, a group of playful fairies decided to play a trick on him. So, এদিনাখন কি হল, Deva, the monk, he was doing meditation, ধ্যান কৰি আছিলে, meditation কৰি আছিলে, and a group of playful fairies, আৰু তাতে গৈ কি আহিলে, খুব মানে দুষ্ট পৰি কেইগৰাকীমান আহি তাত উপস্থিত হল, আৰু সিহঁতে কি হল, তাত দুষ্ট বুদ্ধি কৰিলে, decided to play a trick on him. সিহঁতে ভাবিলে যে এও যে মংগৰাকী মেডিটেশ্যন কৰি আছে, তেওঁৰ লগত অকমান দুষ্টামি কৰা যাওক। তাৰপিছত তেওঁলোকে কি কৰিলে, the fairies cast a spell on the cave and making the cave talk. So, they cast a spell. Spell মানে মন্ত্ৰ। ফেৰী বিলাকেতো আমি জানোৱে, they knows magic. আৰু সিহঁতে কি মেজিকৰ সহায়ত কেভটো কি কৰি দিলে, এটা মন্ত্ৰ গাই দিলে, আৰু the cave started talking. Okay. The cave told Deva, Deva, I have been watching you for many years. Now,
The cave started talking. আৰু কেভটোৱে কি ক'লে? কেভটোৱে দেৱাক ক'লে যে দেৱা, মই তোমাক বহু বছৰৰ পৰাই লক্ষ্য কৰি আছো, watch কৰি আছো. You are a wise and just man. তুমি খুব জ্ঞানী ব্যক্তি আৰু খুব ন্যায়পৰায়ণ ব্যক্তি. Just মানে ন্যায়পৰায়ণ. But I sense that you are also very proud. কিন্তু কি বুলি কৈছে? যে কেভটোৱে যাব বহু দিনৰ পৰাই তোমাক লক্ষ্য কৰি আছো. তুমি খুব ভাল, খুব জ্ঞানী, তুমি খুব ন্যায়পৰায়ণ. কিন্তু তুমি কি? তুমি বহুত কি? Proud. বৰ অহংকাৰী. Proud মানে কি? অহংকাৰী. Deva replied, I think being proud is not bad. কিন্তু দেৱাই তাৰপিছত কি ক'লে? যে মই ভাবো যে proud হোৱাটো একো বেয়া কথা নহয়. One must take pride on one's capabilities. So what Deva said? Deva said that we should be proud of our capabilities with the endowment that we have. Amar ji quality ase, capability ase, healoi ami proud hobo lage. The cave said, taking pride on one's work is good, but being boastful is bad. So, nijor যিখিনি কৰ্মৰাজি আমি যি কৰিছো, আমি যি এচিভ কৰিছো, যিখিনি কষ্ট কৰিছো, নিজৰ যিখিনি ক্ষমতা আছে, সেইখিনিলৈ আমি অহংকাৰ বোধ, গৌৰৱ বোধ কৰিব পাৰো. হেতু আমাক গৌৰৱ বোধ কৰাটো একো বেয়া কথা নহয়, কিন্তু গৌৰৱ বোধ কৰা আৰু অহংকাৰ কৰাৰ মাজত পাৰ্থক্য আছে. আমি boastful হ'ব নালাগে, আমি খুব নিজকে জহাব নালাগে. ঠিক আছে? এইটো কোনে কৈছিলে? The cave said. To whom? To Deva, the monk. Deva realized that the cave was speaking the truth and that he needed to be more humble. So, since Deva, he is a wise monk. So, তেওঁক যদি কোনোবাই কিবা এটা ভুল দেখাই দিয়ে, তেওঁ সেই ভুলটো realize কৰে. So, Deva, what he realized, yes, the cave is saying the right thing only, that we may feel proud for our capabilities, our achievements. আমি নিজৰ কাম কাজ লৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰো, কিন্তু আমি অহংকাৰী হ'ব নালাগে আৰু নিজকে জহাব নালাগে. আমি কি হ'ব লাগে? আমি humble হ'ব লাগে, আমি নম্ৰ হ'ব লাগে. ঠিক আছে? He thanked the cave for its wisdom and promised to be more mindful in his own limitations. So, he thanked the cave for its wisdom. So, কি হল? দেৱাই কেৱক কি ক'লে? ধন্যবাদ জনালে, যিখিনি জ্ঞান তেওঁক দিলে, আৰু ক'লে যে ভৱিষ্যতে মই কি কৰিম? বেছি মাইণ্ডফুল হ'ম, মই যথেষ্ট সচেতন হ'ম ফৰ মাই লিমিটেশ্যনছ. যে এজন মানুহ সকলো ফালৰ পৰা, চব ফালৰ পৰাই ভাল নাথাকে, তেওঁৰ কিছুমান লিমিটেশ্যনো থাকে. তেওঁ ক'ৰবাত তেওঁ হয়তো দুৰ্বল, ক'ৰবাত তেওঁ হয়তো ইমান কৃতকাৰ্য নহয়. চ' সেইকাৰণে আমি কি কৰিব নালাগে? আমি অহংকাৰী হ'ব নালাগে, আমি হাম্বল হ'ব লাগে. আৰু সেই লেচনটো দিয়াৰ কাৰণে, সেই নলেজ দিয়াৰ কাৰণে দেৱাই কেভক থেংক ইউ বুলি ক'লে. অ'কে, the fairies lifted the spell and the cave fell silent. So fairies বিলাকে কি কৰিলে? স্পেলটো উঠাই ল'লে, স্পেলটো নোহোৱা কৰি দিলে, আৰু কেভটো কি হৈ গ'ল? সাইলেন্ট হৈ গ'ল. Deva never forgot the lesson he learned from the talking cave. আৰু সেই talking caveটোৰ পৰা দেৱাই যি লেচন পালে, দেৱাই সেইটো কেতিয়াও পাহৰা নাছিল. So, very short, but it's a story that gives us a lesson, isn't it? So, কি lesson পালো? যে আমি নিজৰ কি হল? capability লৈ কি গৌৰৱবোধ কৰিব লাগে, কিন্তু লগতে আমাৰ নিজৰ লিমিটেশনছবোৰ লৈ আমি সদায় কনসিয়াস থাকিব লাগে, আৰু আমি খুব হাম্বল হ'ব লাগে. সো তাৰপিছত তোমালোকক কেইটামান কোৱেশ্চন সুধিছে, and you have to answer those questions. The first question is question number 1. What trick the fairies play? So fairies বিলাকে the trick কৰিছিল. What was the trick? কি কৰিছিলে? যাদুৰে কি কৰিছিলে? কেভটো কথা ক'বলৈ আৰম্ভ কৰিছিলে, হয়নে? ফেৰিজ বিলাকে যেতিয়া যাদু কৰিছিলে. So the fairies used magic to make the cave talk and trap the proud monk. Okay. Question number 2.
What lesson did Deva learn? Deva কি lesson পাইছিলে? Just as I said, কি lesson পাইছিলে? যে আমি humble হ'ব লাগে, নিজৰ limitation বুলৈ mindful হ'ব লাগে, আৰু proud হ'ব নালাগে. Deva learned not to be proud of and always to be humble and mindful of one's own limitations. Okay. So come next question. Question number 3. What happened to the cave after the spell was lifted? যেতিয়া fairies বিলাকে spell টো উঠাই লৈছিলে, মন্ত্ৰটো উঠাই লৈছিলে, cave টো কি হৈ গৈছিলে? Silent হৈ গৈছিলে. So after the spell was lifted, the cave returned to normal and stopped talking. Normal cave হলে ৰূপান্তৰ হৈছিলে আৰু কথা কোৱা বন্ধ কৰিছিলে. Now the last question, question number 4. What message does the story convey? So, আমি story pa ki message palu? Ki message palu? The story teaches us to be humble and mindful to our limitation. Amak story to ki kole? যে আমি শিকিলো যে আমি humble হ'ব লাগে আৰু নিজৰ যিখিনি limitations আছে সেইখিনিৰ প্ৰতি আমি সতৰ্ক থাকিব লাগে. So, that's all for today. Hope you enjoyed today's class. See you again in the next session. Thank you and have a nice day.